নমস্কাৰ, মই এতিয়া আছোঁ চিলাৰে কলবাৰী আৰু এই মোৰে বন্ধু নিকুৰ ঘৰত এডাল সাপ সোমাই আছে। যোৱাকালি সাপডালেই এওঁলোকৰ ভণ্টিক কামুৰিছিল আৰু এতিয়া তাকে মই উদ্ধাৰ কৰিব আহিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি চাই থাকক আৰু ৰাজীৱ কলিতা স্নেক পেন মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে বাবা কিমান সময় যোৱাকালি এখন ঘৰৰে এই মাইনাজনী কামুৰিছিল। এইটো সাপে এইটো অভিযুক্ত সাপ হয়, হুলেবৰীয়া সাপ, মচৰা কম বুলি কয় আৰু এক ইংৰাজীত ইণ্ডিয়ান ৰেড স্নেক বুলি কয়। একেবাৰে অভিশপ্ত সাপ হয় যদিও ডক্টৰে GMC-লৈ প্ৰেৰণ কৰিছিল আৰু তেওঁ বৰ্তমান এতিয়া সুস্থ, একো অসুবিধা নাই। আৰু আছে এডাল আছে তাতে আছে যোৱাকালি আমাৰ কলবাৰীত ৰেড স্নেক বুলি কয় এডাল, ৰেড স্নেক এডালে মোৰ ভণ্টিক দংশন কৰিছিল। হুলেবৰীয়া সাপ বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত। তাৰপিছত নাওকাটা মেডিকেললৈ লৈ যোৱা হয় যদিও তাৰ পৰা GMC-লৈ ৰেফাৰ কৰিছিল। তাতে ৰাজীৱ দাই মাজ ৰাস্তাতে লগ পাই মোক ক'লে যে ইমান ভয় খাবলগীয়া কথা নহয়, তথাপিও তোমালোকে নিজৰ মনৰ সন্তুষ্টিৰ কাৰণে GMCHত এবাৰ দেখাই দিয়া। আমি গৈ ইমাৰ্জেঞ্চিত দেখালোঁ। তাৰপিছত আজি সাপডাল আকৌ ৰাতিপুৱা কালি GMCHৰ পৰা ৰাতিয়ে আমাক ৰিলিজ কৰি দিলে, একো প্ৰব্লেম নাই বুলি কৈ পেলাই। তাৰপৰা 24 ঘণ্টা অবজাৰ্ভেশ্যনত ৰাখিব ক'লে মোৰ ভণ্টিক। তাৰপৰা আজি ৰাতিপুৱা যেতিয়া আমি ভাত খাই আছিলোঁ, মৰ্ণিং ব্ৰেকফাষ্ট কৰি থকাৰ টাইমতে দেউতাই সাপডাল আকৌ প্ৰত্যক্ষ কৰিলে। কৰাৰ পিছতে লগে মই ৰাজীৱ দাক ফোন কৰিলোঁ যে ৰাজীৱ দা, সাপডাল আকৌ দেখা পোৱা গৈছে, হয় নেকি আপুনি এবাৰ নিজে আইডেণ্টিফাই কৰি পেলাই সাপডাল ৰেস্কিউ কৰি দিয়ক। তাৰপিছত ৰাজীৱ দা আহিল, কোৱা মাত্ৰে 5 মিনিটতে পালে। ৰাজীৱ দাই আহি সাপডাল বিচাৰি মেলি বহুখিনি কষ্ট কৰিলে, কৰি পেলাই লাষ্টত উদ্ধাৰ হ'ল সাপডাল। ৰাজীৱ দাক সেই হিচাপে বহুত ধন্যবাদ দিছোঁ। এইটো হুলেবৰীয়া সাপ বা বাৰীৰখীয়া সাপ বুলিও কয়, লগতে ইণ্ডিয়ান ৰেড স্নেক বুলি কয়, নন ভেনিমাছ স্নেক হয় এইটো। তো সাপডাল এতিয়া উদ্ধাৰ কৰিলোঁ আৰু ভণ্টি এতিয়া সুস্থ একেবাৰে। যোৱাকালি লগ পাইছিলোঁ মই। তো যা হওক, আপোনালোক সজাগ হওক। আৰু আমাৰ উত্তৰ অঞ্চলত গুৰেশ্বৰ টু বগামাটি ইফালে বহুত দূৰলৈকে এণ্টি ভেনমৰ কোনো ব্যৱস্থা নাই, যাতে চৰকাৰে সেইটো ব্যৱস্থা কৰি দিয়ে খুব সোনকালে। আমি যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম বাৰু এণ্টি ভেনমৰ ব্যৱস্থা কৰাৰ কাৰণে, বা আমি চৰকাৰকো অনুৰোধ জনাম যে এণ্টি ভেনমৰ ব্যৱস্থা কৰি দিয়ক। যিহেতু আমাৰ গাঁৱলীয়া অঞ্চল, আমাৰ পৰা ধৰক ওলাই যাবৰ কাৰণেও আমাৰ দিগদাৰ হয় যে গুৱাহাটী GMCHলৈকে আমি খুব সোনকালে গৈ পাম। তো সেইখিনিয়ে চৰকাৰলৈ অনুৰোধ। বাকী ৰাজীৱ দাক যদি বিচাৰে আপোনালোকে পাব, ৰাজীৱ দাই নিজৰ হেৰিটো কৈ দিব। হয়, মোক ইউটিউব চেনেল পাব আপোনালোকে, ৰাজীৱ কলিতা স্নেক পেন। লগতে মোৰ মোবাইল নাম্বাৰো তাত দিয়া আছে, তথাপিও কৈ দিছোঁ 8208019290। ধন্যবাদ। তো এই সাপডাল এতিয়া এই ঘন জংঘলত এৰি দিলোঁ, সুন্দৰভাৱে গুচি গ'ল। লগতে অত্যন্ত গৰম পৰিছে, আপোনালোকে সজাগ হওক আৰু ঘৰৰ ওচৰৰ জংঘলবিলাক চাফা কৰি ৰাখক আৰু সকলোৱে কুশলে থাকক।